নমস্কাৰ ইভিনিং হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই মৌসুমী শৰ্মা বৰুৱা আহিছো প্ৰথমটো ব্ৰেকিং নিউজলৈ লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰ গুলিবিদ্ধ দুধৰ্ষ ডকাইত আজাহাৰ আলী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা আজাহাৰৰ আৰক্ষীৰ হাতত ব্লেডেৰে কটাৰ চেষ্টা পলায়ন কৰিবলৈ লওঁতে আৰক্ষীৰ গুলিচালনা লখিমপুৰৰ বগী নদীত সংঘটিত হৈছে এই ঘটনা পুনৰবাৰ জনাইছো লখিমপুৰত আৰক্ষীৰ এনকাউণ্টাৰ গুলিবিদ্ধ দুধৰ্ষ ডকাইত আজাহাৰ আলী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল আজাহাৰে আৰক্ষীৰ হাতত ব্লেডেৰে কটাৰ চেষ্টা কৰিছিল পলায়ন কৰিবলৈ লওঁতেই আৰক্ষীৰ গুলিচালনা লখিমপুৰৰ বগী নদীত সংঘটিত হৈছে এই ঘটনা ধৃত প্ৰাক্তন এডিসি সাইবৰৰ বৰপেটাৰ ঘৰত অভিযান কয়াকুছিৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ অভিযান সাইবৰ ৰহমানৰ লগত লৈ কয়াকুছিত অভিযান দলটোৰ বৰপেটাৰ কয়াকুছিত আছে সাইবৰ ৰহমানৰ সম্পত্তি বৰপেটাৰ সাইবৰৰ ঘৰৰ লগতে আন কেতবোৰ স্থানতো অনুসন্ধান চলাব দলটোৱে 2002 চনৰ পৰা 2021 চনৰ ভিতৰত তেওঁ নিজৰ নামত অথবা দুগৰাকী পত্নীৰ নামত গুৱাহাটীকে ধৰি ভিন্ন স্থানত মুঠ 89 স্থানত ক্ৰয় কৰিছিল ভূ সম্পত্তি বিষয়াগৰাকীয়ে ক্ৰয় কৰা উক্ত ভূমিৰ মূল্যই হ'ব 100 কোটিৰো অধিক নথিপত্ৰ পাইছো ডকুমেন্টছ পাইছো বৰপেটা জিলাত কিমান মানে সম্পত্তি আছে বুলি আজি আপোনালোকে গম পায় বৰপেটাত 41 জাগাত আজি কি পালে না ডকুমেন্টছ আমি চাইছো বেসিক্যালি বাকিখিনি এসেস কৰা হ'ব পিডব্লিউডি বিল্ডিং এ এসেস কৰিব আৰু কাইলে গুৱাহাটীতো আপোনালোকে বিভিন্ন ঠাইত অভিযান চলাইছিল তাত কিবা কোন ৰূপ এনেকুৱা কিবা পাইছে কিবা পোৱা গৈছে সোণ আৰু ডায়মণ্ড পোৱা গৈছে এতিয়া মই জুখা নাই বাইদেউ বিশেষকৈ কি দিশটো চোৱা চিতা কৰিছে আপোনালোকে আমি ইমুভেবল প্ৰপাৰ্টি চাইছো গুৱাহাটী একাউণ্টছবোৰো চেক কৰা আছে বহুত আছে আজি ইয়াতে কিবা পালে মানে ঘৰত ইয়াতে ইমুভেবল প্ৰপাৰ্টিজৰ কাগজ পাইছো ডকুমেন্টছ পাইছো এতিয়া মুছলিম পট্টি নে ক'ৰবাত এটা হয় আৰু কিবা পেট্ৰল পাম্প আছে থেংক ইউ আজি হায়দৰাবাদত জলযোদ্ধা কল্পনা ৰমেশৰ কথা কম দূৰ অতীতৰ পৰাই হায়দৰাবাদৰ ষ্টেপ ৱেল ঐতিহাসিক আৰু স্থাপত্যৰ দিশৰ পৰা চমৎকাৰ সম্পত্তি হিচাপে পৰিগণিত হৈ আহিছে কল্পনা ৰমেশৰ দৰে জলযোদ্ধাই এনে সম্পত্তি বচাই কেৱল নতুন জীৱনেই দিয়া নাই আনকি ভূগৰ্ভৰ জলস্তৰ নকমাকৈ ৰখাত বহুত অৰিহণা আগবঢ়াইছে যদি এনেকুৱা কৰা নহলহেঁতেন এই ঐতিহাসিক সম্পত্তিসমূহ কেৱল কাহিনী হৈ ৰৈ গলহেঁতেন চহৰৰ মাজৰ এনে সম্পত্তিসমূহ বছৰ বছৰ ধৰি চহৰৰ লেতেৰা আৱৰ্জনাৰ থলি হৈ পৰিছিল শেহতীয়াকৈ ইয়াক উদ্ধাৰ কৰি ভূগৰ্ভৰ জলস্তৰ নকমাকৈ ৰখা আৰু জল নিৰাপত্তা শক্তিশালী কৰাৰ দিশত অগ্ৰসৰ হৈছে I'm here today at the Bansilal stepwell and you can see water right behind me. There is water that we found in this well. Earlier was a huge garbage dump. Cities were built around traditional water systems to give water to communities. It provided water to communities. It provided a socio-cultural space for people that lived around the wells. Today we've lost this language. If we can restore these stepwells and bring back water like these, the groundwater here can improve and the communities around can enjoy this groundwater for a long time and make it sustainable for themselves. We really need to step up, create a lot of awareness and bring communities in for the change, connecting people to water because urban stories are not really connected with the water stories. While doing well restorations, I realized that these are great collection points for rainwater. And when I saw the success story of 2-3 wells we restored,
I started taking it on me to restore the heritage stepwells in our city. We have been very dependent on the pipe supply, the tankers, and on bore wells. So I wish to bring back the context. We need to reconnect people to the well. It's not just water and improving groundwater, but it is also showcasing respect to water. स्वच्छता और पानी पानी हमको बचानी है ये जिंदगानी। বিশ্বৰ সবাতোকৈ বৃহৎ টিকাকৰণৰ অভিযানক সফল কৰি তুলিবলৈ সুৰাট নগৰ নিগমৰ দলে সম্প্ৰতি মানুহৰ ঘৰে ঘৰে গৈ সজাগতা সৃষ্টি কৰিছে। নক দা ডোৰ শীৰ্ষক অভিযানেৰে সমগ্ৰ সুৰাটত এই পদক্ষেপ গ্ৰহণ কৰিছে। টিকাকৰণৰ ক্ষেত্ৰত গুজৰাট চৰকাৰে এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। তথাপিও কৰোনাৰ বিৰুদ্ধে চলি থকা যুঁজখনত যাতে কোনো সুৰুঙা নৰয় তাৰ বাবে চৰকাৰে 100% টিকাকৰণৰ লক্ষ্যত ব্ৰতী হৈছে। মহামাৰী কৰোনাৰ বিৰুদ্ধে যুঁজা যুঁজখনত গুজৰাটৰ বিজয় কেনেদৰে সুনিশ্চিত কৰিব পাৰি ইয়াৰ বাবে গুজৰাট চৰকাৰে টিকাকৰণ অভিযানক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। এই ক্ষেত্ৰত সুৰাট নগৰ নিগমে এক বিশেষ কেম্পেইন আৰম্ভ কৰিছে। এই কেম্পেইনৰ অধীনত যিসকল লোকে টিকা গ্ৰহণ কৰা নাই বা দ্বিতীয় পালি টিকাৰ সময়সীমা উকলি যোৱাৰ পিছতো টিকা গ্ৰহণ কৰা নাই তেওঁলোকক ফোন কৰি টিকা ল'বলৈ আহ্বান জনোৱাৰ লগতে টিকাৰ মহত্বৰ বিষয়েও বুজাইছে। हमने एक नॉक द डोर कैंपेन शुरू किया है जिसके तहत हम जो भी सेकंड डोज के ड्यू लाभार्थी है जो हमारे हिसाब से तकरीबन 85 to 86,000 लोग हैं तो उनके यहाँ जाकर उनको सेकंड डोज लेने के लिए हम उनको परसीव कर रहे हैं। দৰাচলতে গুজৰাটত টিকাকৰণ অভিযানে এক বিশেষ মাত্ৰা লাভ কৰিছে। পৰিসংখ্যাৰ ফালৰ পৰা গুজৰাটত 4,93,00,000 লোকৰ ভিতৰত 4,31,00,000ৰো অধিক লোকে প্ৰথম পালি টিকা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও প্ৰায় 1 কোটি লোকে কৰোনা ভাইৰাছৰ দ্বিতীয় পালি টিকাও গ্ৰহণ কৰিছে। কিন্তু কিছুদিনৰ পৰা এনেকুৱা তথ্য সন্মুখলৈ আহিছে যে দ্বিতীয় পালি টিকা লোৱাৰ সময়সীমা বা ম্যাদ উকলি যোৱাৰ পিছতো সময়মতে দ্বিতীয় পালি টিকা ল'বলৈ আগবাঢ়ি অহা নাই একাংশ লোক। আৰু এই দিশটোৰ প্ৰতি লক্ষ্য কৰিয়েই গুজৰাট চৰকাৰৰ নিৰ্দেশনা অনুসৰি সুৰাট নগৰ নিগমৰ দলে মানুহক আকৌ এবাৰ টিকাৰ গুৰুত্বৰ বিষয়ে বুজাবলৈ আৰম্ভ কৰিছে। নগৰ নিগমৰ দলে ফোন কৰাৰ লগতে মানুহৰ ঘৰে ঘৰে গৈও টিকা ল'বলৈ প্ৰেৰণা যোগাই আহিছে। जिनका फर्स्ट डोज बाकी है उनको भी समझा के नज़दीक के वैक्सीनेशन सेंटर पर वैक्सीन के लिए समझाया जा रहा है ताकि आने वाले दिनों में सूरत कॉर्पोरेशन में जो भी एलिजिबल पॉपुलेशन है 33.5 लाख उनका सबका वैक्सीनेशन का एटलीस्ट फर्स्ट डोज लग। স্বাভাৱিকতেই কোভিডৰ বিৰুদ্ধে এই যুদ্ধখনত টিকাকৰণেই হ'ল বিশ্বৰ সবাতোকৈ ডাঙৰ অভিযান। এই ক্ষেত্ৰত চৰকাৰেও কোনো সুৰুঙা ৰাখিব বিচৰা নাই আৰু ইয়াৰ কাৰণেই চৰকাৰৰ নিৰ্দেশ অনুসৰি দেশৰ সকলো ৰাজ্যই এই প্ৰচেষ্টাক সফল কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে। যিমানে দিন বাগৰিছে সিমানেই যেন 100% টিকাকৰণৰ লক্ষ্যক স্পৰ্শ কৰিবলৈ আগবাঢ়িব দেশ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। বঙাইগাঁৱত বানপানীৰ ভয়ংকৰ ৰূপ। মানিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ বহু গাঁও বানৰ কবলত পৰিছে। আই নৈৰ বানে কেইবা ঠাইত মথাউৰি ছিঙি নিয়াৰ ফলত বহু গাঁও বানত বুৰ গৈছে। মানিকপুৰ ৰাজহ চক্ৰৰ বাঁহবাৰী, বালাৰপেট, চাজালপাৰা, টেণ্টনপুৰ, জাৰাগুৰি, কাহিবাৰী আদি অঞ্চল বানপানীত বুৰ গৈছে। একেদৰে সৃজনগ্ৰাম ৰাজহ চক্ৰৰ বালাজানী, চেঁচাপানী, চাৰিপুনীয়া, দেৱানপাৰা, হুৰামাৰা, লালমাটিপাৰা, বটগুৰি আদি বিভিন্ন গাঁও বানৰ কবলত পৰিছে। বানত গাঁওসমূহৰ ঘৰ দুৱাৰ আদি বুৰ যোৱাৰ ফলত বহু লোক আশ্ৰয়হীন হৈ পৰিছে। NDRF আৰু SDRFৰ উদ্ধাৰকাৰী দলে দুৰ্গত লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বহু পৰিয়াল এতিয়াও আবদ্ধ হৈ আছে। বানাক্ৰান্তই খাদ্য আৰু বাসস্থান বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। মানিকপুৰৰ ৰাজহুৱা চক্ৰৰ আৰু ইফালে চিজিনগ্ৰাম ৰাজহুৱা চক্ৰৰ টেণ্ডনপুৰ, 2 নম্বৰ বাজবাৰী, বালাৰপেট, জাৰাগুৰি, চাজালপাৰা, কাহিবাৰী আদি অঞ্চলত আজি প্ৰায় এসপ্তাহৰো অধিক আই নদীয়ে জলমগ্ন কৰি পেলাই 20তকৈ অধিকটা গাঁও। কিন্তু 20-25টা গাঁৱত এতিয়ালৈকে এইসকল ৰাইজে কি খাই আছে
ক'ত থাকি আছে, ল'ৰা ছোৱালী ক'ত থাকি আছে, কোনো খবৰ লোৱা নাই জিলা প্ৰশাসনৰ ফালৰ পৰা। কিন্তু দেখা গৈছে যোৱাকালি যদি SDF বাহিনী আহিছিল, অলপ কেইজন মানুহক উদ্ধাৰ কৰি ইয়াৰ পৰা গুচি গ'ল। কিন্তু আজি দেখা পাইছো য'ত থিয় আছো ইয়াতেও 5 ফুট পানী আছে, আৰু মোৰ পিছফালে আপোনালোকে দেখিছে প্ৰতিটো চোতালতে পানী আছে। কিন্তু এই ঘৰৰ ফেমিলিসকলে কলগছৰ ভূৰত লৈ ওখ ঠাইলৈ যাব লগা হৈছে। কিন্তু ক'ত থাকিব, কেনেকে থাকিব, ল'ৰা ছোৱালী কেনেকে ৰাখিব, কিন্তু কোনো ক্ষেত্ৰত তেখেতসকলে সুবিধা পোৱা নাই। সুবিধা নোপোৱাৰ ক্ষেত্ৰত হাহাকাৰ কৰিব লগাইছে এইসকল ৰাইজ। ইফালে অসম ক্ৰিকেট সংস্থালৈ ভূমি হস্তান্তৰক লৈ বৰ্ষাপাৰাত উত্তপ্ত পৰিস্থিতি। অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত দিছপুৰ ৰাজহ চক্ৰ বিষয়াই অসম ক্ৰিকেট সংস্থালৈ হস্তান্তৰ কৰে 9 বিঘা ভূমি। মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত ভূমি হস্তান্তৰ। উক্ত ভূমিত বিশেষ কাৰ পাৰ্কিঙৰ বাবে আবণ্টন। 2020 মিটাৰ দৈৰ্ঘ্য আৰু 200 মিটাৰ প্ৰস্থৰ ভূমি আবণ্টন দিয়াৰ পিছতে তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। 1999 চনতে তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই 5 বিঘা ভূমি হৰিজন সম্প্ৰদায়ৰ লোকক আবণ্টন দিছিল। বিগত 22 বছৰ ধৰি 25 ঘৰ লোকে বসবাস কৰি অহাৰ পিছত ভূমি হস্তান্তৰ হোৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।